আপুনি জানেনে কোনটো ভিটামিনৰ অভাৱ হ'লে শৰীৰত ছালৰ ৰোগ হয়? বেছি পৰিমাণে চাহ খালে শৰীৰৰ কোনটো অংগৰ ক্ষতি হয়? কোনটো তেজৰ গ্ৰুপৰ মানুহক মহে বেছি কামুৰে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো পাচলি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক তিয়হ, খ ভোল, গ বিলাহী, ঘ তিতাকেৰেলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তিতাকেৰেলা। তিতাকেৰেলা পাচলি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো গছৰ পাতৰ ৰস খালে কেঁচুমুৰীয়া বেমাৰ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক মাটিকান্দুৰী, খ চেংমৰা, গ শুকলতি, ঘ অমিতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চেংমৰা। চেংমৰা গছৰ পাতৰ ৰস খালে কেঁচুমুৰীয়া বেমাৰ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভিটামিন চিৰ অভাৱ হ'লে আমাৰ শৰীৰত কোনটো সমস্যা হয়? অপশ্যনসমূহ হৈছে ক দাঁতৰ, খ ভৰিৰ, গ কঁকালৰ, ঘ হাতৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দাঁতৰ। ভিটামিন চিৰ অভাৱ হ'লে আমাৰ শৰীৰৰ দাঁতৰ সমস্যা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো উদ্ভিদৰ পাত খালে পেট চলা বেমাৰ কমি যায়? অপশ্যনসমূহ হৈছে ক দুবৰ টেঙা, খ ছাল কুঁৱৰী, গ মানিমুনি, ঘ ভেদাইলতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভেদাইলতা। ভেদাইলতা উদ্ভিদৰ পাত খালে পেট চলা বেমাৰ কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰত কেলছিয়ামৰ পৰিমাণ কমি গ'লে কি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক পেটৰ বিষ, খ গাঁঠিৰ বিষ, গ মূৰৰ বিষ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গাঁঠিৰ বিষ। শৰীৰত কেলছিয়ামৰ পৰিমাণ কমি গ'লে গাঁঠিৰ বিষ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাতৰ তলুৱাত কি তেল ঘঁহিলে নাৰ্ভৰ সমস্যা দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক নাৰিকল তেল, খ সৰিয়হৰ তেল, গ তিলৰ তেল, ঘ ডিজেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ তিলৰ তেল। হাতৰ তলুৱাত তিলৰ তেল ঘঁহিলে নাৰ্ভৰ সমস্যা দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিন ৰাতিপুৱা কি খালে মুখৰ ব্ৰণ নাইকিয়া হৈ যায়? অপশ্যনসমূহ হৈছে ক নিমপাত, খ ডালিম, গ নাচপতি, ঘ বাদাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নিমপাত। প্ৰতিদিন ৰাতিপুৱা নিমপাত খালে মুখৰ ব্ৰণ নাইকিয়া হৈ যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিনৰ অভাৱ হ'লে মানুহ বাৰে বাৰে পাহৰি যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন B6, গ ভিটামিন B12, ঘ ভিটামিন চি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভিটামিন B12। ভিটামিন B12ৰ অভাৱ হ'লে মানুহ বাৰে বাৰে পাহৰি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰৰ লগত কি মিহলাই খালে লিভাৰৰ ৰোগৰ পৰা মুক্তি পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভাত, খ মৌ, গ কল, ঘ ঘি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মৌ। গাখীৰৰ লগত মৌ মিহলাই খালে লিভাৰৰ ৰোগৰ পৰা মুক্তি পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিনৰ অভাৱ হ'লে শৰীৰত ছালৰ ৰোগ হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন চি, খ ভিটামিন কে, গ ভিটামিন ডি, ঘ ভিটামিন B12। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভিটামিন চি। ভিটামিন চিৰ অভাৱ হ'লে শৰীৰত ছালৰ ৰোগ হয়।
আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছি পৰিমাণে মূৰৰ বিষৰ ঔষধ খালে শৰীৰৰ কোনটো অংগ ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক হৃদপিণ্ড, খ লিভাৰ, গ হাঁওফাঁও, ঘ কিডনী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কিডনী। বেছি পৰিমাণে মূৰৰ বিষৰ ঔষধ খালে কিডনীৰ ক্ষতি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাত খোৱাৰ পিছত কি খালে লিভাৰৰ সমস্যা হয়? অপশ্যনসমূহ হৈছে ক ক'ল্ড ড্ৰিংক, খ চাহ, গ কফি, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ক'ল্ড ড্ৰিংক। ভাত খোৱাৰ পিছত ক'ল্ড ড্ৰিংক খালে লিভাৰৰ সমস্যা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো গছৰ পাত খালে পেটৰ বিষ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক তুলসী পাত, খ নিম পাত, গ পুদিনা পাত, ঘ মৌচুমী পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পুদিনা পাত। পুদিনা গছৰ পাত খালে পেটৰ বিষ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত নহৰু খালে কি ৰোগ কমি যায়? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ, খ জ্বৰ, গ ৰক্তহীনতা, ঘ হাই প্ৰেছাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাই প্ৰেছাৰ। ৰাতিপুৱা খালী পেটত নহৰু খালে হাই প্ৰেছাৰ ৰোগ কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছি পৰিমাণে চাহ খালে শৰীৰৰ কোনটো অংগৰ ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক কিডনীৰ, খ হাৰ্টৰ, গ লিভাৰ, ঘ হৃদয়ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ লিভাৰ। বেছি পৰিমাণে চাহ খালে শৰীৰৰ লিভাৰ নামৰ অংগৰ ক্ষতি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আমাৰ মগজু অক্সিজেন নোহোৱাকৈ কিমান মিনিট কাম কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক 10ৰ পৰা 20 মিনিট, খ 5ৰ পৰা 10 মিনিট, গ 1ৰ পৰা 5 মিনিট, ঘ 6ৰ পৰা 10 মিনিট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 10ৰ পৰা 20 মিনিট। আমাৰ মগজু অক্সিজেন নোহোৱাকৈ 10ৰ পৰা 20 মিনিট কাম কৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অত্যাধিক নিমখ সেৱন কৰিলে কোনটো ৰোগৰ আশংকা বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক আলচাৰ, খ হাৰ্ট এটেক, ক কেঞ্চাৰ ৰোগ, ঘ ডায়েৰিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হাৰ্ট এটেক। অত্যাধিক নিমখ সেৱন কৰিলে হাৰ্ট এটেক ৰোগৰ আশংকা বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশত থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰা হৈছিল? অপশ্যনসমূহ হৈছে ক ইংলেণ্ডত, খ চীনত, গ ভূটানত, ঘ জাৰ্মানত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ জাৰ্মানত। জাৰ্মান দেশত থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰা হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছি গৰমত কি খালে হাৰ্ট মাৰাত্মক ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক চাহ, খ ভাত, গ ঠাণ্ডা পানী, ঘ গৰম পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ঠাণ্ডা পানী। বেছি গৰমত ঠাণ্ডা পানী খালে হাৰ্ট মাৰাত্মক ক্ষতি হ'ব পাৰে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো তেজৰ গ্ৰুপৰ মানুহক মহে বেছি কামোৰে? অপশ্যনসমূহ হৈছে ক এ গ্ৰুপ, খ বি গ্ৰুপ, গ এ বি গ্ৰুপ, ঘ অ গ্ৰুপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অ গ্ৰুপ। অ গ্ৰুপৰ তেজৰ মানুহক মহে বেছি কামোৰে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।